আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অতি অভিলাষী আৰু সংস্কাৰমূলক আঁচনি প্ৰৱৰ্তন কৰিছে, এয়া হৈছে নিযুত মাইনা। আমাৰ যিসকল ছাত্ৰীসকলক আমি কৃতাৰ্থত দেখা পাওঁ যে আধাতে তেওঁলোকে শিক্ষা সামৰিব লগা হয় একমাত্ৰ আৰ্থিক দৈন্যতাৰ কাৰণে। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে ড্ৰপ আউট নহয়, যাতে মাজতে যাতে তেওঁলোকে শিক্ষা সামৰিব নোৱাৰে, যাৰ কাৰণে কি শিক্ষা সামৰাৰ লগে লগে ঘৰখনৰ সকলোৱে মিলি পেলাই বিয়াৰ গুৰুত্ব দিয়ে, বিয়া পাতিবৰ কাৰণে চেষ্টা কৰে। আৰু সেই যিটো সমস্যা হৈছে এই আৰ্থিক সমস্যাটো নিৰাময় কৰিবৰ কাৰণে তেখেতে বাল্য বিবাহৰ বিৰুদ্ধে যি এটা অভিযান আৰম্ভ কৰিছে, এই অভিযানটোৰ আঁৰত এই ধৰণে এই যিটো নিযুত মইনা আঁচনি, এই আঁচনিটোৱে এটা সংস্কাৰমূলক দৃষ্টিভংগী যাতে ছাত্ৰীসকলৰ মনতো পোষা মেলে আৰু আমাৰ অভিভাৱকসকলে যাতে সজাগ হয় আৰু আৰ্থিক দৈন্যতাই যাতে মূল কাৰক নহয়, এইবাবেই এই আঁচনিটো সঁচাকৈয়ে অসম চৰকাৰৰ যিমানবোৰ আঁচনি আছে এই সকলোবোৰ আঁচনিৰ মাজতে এটা শ্ৰেষ্ঠ আঁচনি হিচাপে পৰিগণিত হৈছে। আজি নিযুত মইনা আঁচনিৰ ফৰ্মখন পাই অতিকৈ সুখী হৈছোঁ। ইয়াৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু চিপাঝাৰ সমষ্টি বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।